নমস্কাৰ প্ৰিয় দৰ্শক, ভিন্ন এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা পিঠা ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু এটা নতুন টিপছ লৈ আহিছোঁ। আপোনালোকে বাৰু মোৰ এই টিপছটো বনাইনে কেতিয়াবা জনাবচোন। গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে। এয়া মই ৰ'দত শুকাই থোৱা ভাত খোৱা চাউলৰ পিঠাগুড়ি লৈছোঁ। একাপ দিছোঁ আগতে আৰু এতিয়া এই একাপ 2 কাপ দিছোঁ আৰু এইফালে নাৰিকল লৈছোঁ। নাৰিকল দিম ইয়াতে আৰু যেহেতু মিঠা বস্তু হয় তাত চেনি নিমখ দিবই লাগিব। অকণমান চেনিও দি দিছোঁ। অকল নাৰিকলখিনি দিলে মিঠা নহয় আৰু বহুত বেছি নহয়। মই চামুচখনেৰে সৰু চামুচ যিহেতু 3 চামুচ দি দিছোঁ আধা আধাকৈ আৰু ইয়াতে টেষ্ট অনুযায়ী নিমখ দি দিছোঁ। নিমখটো দিলেহে টেষ্ট হয় আৰু হেতাখনেৰে ধুনীয়াকৈ এইখিনি মিক্স কৰি লৈছোঁ আৰু ইয়াতে এতিয়া মই গৰম পানী দিম। যিহেতু ৰ'দত শুকাই থোৱা পিঠাগুড়ি ঠাণ্ডা পানী দিলে পিঠাখিনি টান হয় আৰু আজি মই কাঁহী পিঠা বনাম। আপোনালোকে চাই থাকিব কেনেকৈ বনাম আৰু ইয়াতে এতিয়া নাৰিকলখিনিও দিম। গোটেইখিনি নিদিওঁ। চাওক নাৰিকলখিনি দিলেহে এই পিঠাটো খাব টেষ্ট হয়। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু এতিয়া ইয়াতে মই গৰম পানী দিম। যিহেতু মই এখন হাতেৰে মোবাইল ধৰি আছোঁ সেইকাৰণে অকণমান দিগদাৰ হৈছে আৰু এতিয়া ইয়াতে মই এই কাপটোতে প্ৰথমতে 1 কাপ লৈছোঁ। এইখিনি মিক্স কৰি দিওঁ। আপোনালোকে মিঠাটো নিজৰ টেষ্ট অনুযায়ী দিব। যদিহে বেছি খায় তেতিয়াহ'লে অকণমান বঢ়াই দিব। মোৰ মিঠা আৰু নিমখটো হৈছে, ইয়াতকৈ বেছি নালাগে। এতিয়া আৰু অকণমান লাগিব। মই 1 কাপ দিলোঁ পানী। এতিয়া আৰু আধা কাপ লৈছোঁ আৰু এইফালে মোৰ মিক্স কৰা হৈ গৈছে। এয়া চাওক ডাঠ হোৱা নাই, পাতলো হোৱা নাই। আপোনালোকে ইচ্ছা কৰিলে পানীৰ সলনি গাখীৰ ব্যৱহাৰ কৰিব পাৰে দেই। মই পানী দিছোঁ ইয়াতে, আপোনালোকে গাখীৰ দিব পাৰে। এতিয়া ইয়াতে মই ৰিফাইন তেল অকণমান দি দিম আৰু এয়া চাওক মই 2 চামুচ ৰিফাইন তেল দি দিছোঁ চামুচখনেৰে। এতিয়া ভালদৰে এইখিনি মিক্স কৰিম আৰু এইফালে মই থালখন ৰেডি কৰিছোঁ। পিঠাগুড়িখিনি হৈছে। এতিয়া ধুনীয়াকৈ ইয়াতে বাকি দি দিছোঁ আৰু এয়া চাওক থালখন দি দিছোঁ। এতিয়া ইয়াতে মই লিডখন দি দিছোঁ আৰু এয়া চাওক মোৰ কাঁহী পিঠা ৰেডি হৈ গৈছে আৰু এয়া ঠাণ্ডা হৈ গৈছে। এতিয়া মই কাটি দেখাম। চাওক এখন দেখাই দিছোঁ। বেক চাইডটো এনেকুৱা হৈছে, কিমান স্মুথ হৈছে। এয়া চাওকচোন একেবাৰে বৰফি যেন লগা নাইনে বাৰু। আপোনালোকে মোৰ আজিৰ পিঠা ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।